আমি বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰীক ল'ব লাগিব এজেণ্ডাত সেইটোৱে আছে কিন্তু যেতিয়া আলোচনা কৰিম তেতিয়া যদি কৰবাত আৰু এজন দুজন বঢ়াৰ কথা আহে কমে বেলেগ কথা কিন্তু বৰ্তমান আমাৰ খুব জৰুৰী হৈ আছে যে বৰাক উপত্যকাৰ পৰা এজন মন্ত্ৰী আমি ল'ব লাগে গতিকে মই দিল্লীত গ'লে কথা পাতিলে গম পাম যে এইটো একেবাৰে এজনক লৈ চেছ কৰিব লাগে নে আৰু দুই তিনিটা খাল খলনি কৰিব লাগে কিন্তু আমাৰ গুৱাহাটীত বা আমাৰ অসমত যিখিনি আমাৰ নেতা আছে সকলোৰে অভিমতটো হ'ল যে বৰাক উপত্যকাৰ পৰা এজন লৈ আমি বিষয়টো সামৰণি মাৰিব লাগে যাতে নিৰ্বাচনৰ বছৰটোত বেছি জল্পনা কল্পনা হৈ নাথাকে যদি যোৱা লোকসভা ইলেকশ্যন চাই প্ৰত্যেকটো সংখ্যালঘু সমষ্টিতে আমি 30ৰ পৰা 40,000 ভোট পাইছো য'ত 100% সংখ্যালঘু লোক আছে তাতো আমি 30-40,000 ভোট পাইছো যিমানটা সংখ্যালঘু সমষ্টি চাই কৰবাত 20 কৰবাত 30 কৰবাত 40 যিটো আগতে আমি কেতিয়াও নাপাইছিলো কাৰণ সংখ্যালঘু মানুহে অৰুণোদয় আঁচনি পাই আছে এতিয়া মহিলা আত্মসহায়ক গোটক আমি 10,000 টকা কৈ দিম টোটেল 30 লাখ মহিলাই পাব তাৰটো প্ৰায় 7 লাখ সংখ্যালঘু মহিলা গতিকে অসম চৰকাৰৰ যি আঁচনি আমি হাতত লৈছো তাত সংখ্যালঘু লোকসকল উপকৃত হৈছে কিন্তু তাৰ লগত আমি আগতে কৈছো যে আমি তুষ্টিকৰণ নকৰো সেইকাৰণে কোনোবাই যদি ভিজিআৰ পিজিআৰত আছে তাৰ উচ্ছেদ হৈছে সেই হিচাপত শিলখাগত অসমীয়া মানুহ আছে তেওঁলোকো উচ্ছেদ হৈছে গতিকে নীতি নিয়মটো আমি মানি চলিছো যদি কাজিৰঙাত কোনোবাই মাটি দখল কৰিছে এইটো উচ্ছেদ হৈছে কিন্তু সেই বুলি কোনোবা জায়গাত হস্পিটাল বনোৱা এম্বুলেন্স পঠোৱা নিযুত মইনা আঁচনি দিয়া অৰুণোদয় আঁচনি দিয়া তাত আমি কাকো অৱহেলা কৰা নাই সেইকাৰণে সংখ্যা গৰিষ্ঠ জেগাত আমাৰ যিমান বেনিফিচিয়াৰী আছে সংখ্যা লঘিষ্ঠ জেগাতো আমাৰ সিমানেই বেনিফিচিয়াৰী আছে কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম তে মই ভাবো যে আমি বহুত সমষ্টিত জিকিব পাৰো আমি ধৰি লৈছো যে এবাৰ ৰূপহীত আমি ভালকৈ ইলেকশ্যন খেলিম সামুগুৰিত খেলিম লাহৰীঘাটত খেলিম পূব গোৱালপাৰাত খেলিম সাউথ কৰিমগঞ্জত খেলিম আৰু নৰ্থ কৰিমগঞ্জত খেলিম এইকেইটা সংখ্যালঘু সমষ্টিত আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে